Hey guys, প্রথমে আপুনি যিকোনো ব্রাউজাৰত ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে startup.assam.gov.in বুলি তেতিয়াহলে আসাম ষ্টাৰ্টআপৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই যে আপোনাক প্ৰভাইড কৰিম আসাম ইনোভেশন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে তাতে কিমানখিনি ভেকেন্সিৰ কাৰণে নটিফিকেশন আহিছে কেনেকৈ এপ্লাই কৰিব আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ চিষ্টেমেটিক প্ৰভাইড কৰিম যদি আপনি ইন্টারেস্টেড তো ভিডিওটি শেষলৈকে চাব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Assam Innovation and Startup Foundation ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আউট হৈছে আৰু তাৰ ডিটেইলছ খিনি আপুনি এটো ভিডিওৰ সিস্টেমেটিক চেক কৰিব পাৰিব ফাৰ্ষ্টত যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি চাই লওক Organization Assam Innovation and Startup Foundation of Rise notification to total vacancy 6 দিয়া আছে 6 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশন আসামত হ'ব আপোনাৰ জব লোকেশনটো আৰু এপ্লিকেশন যেটো মোড হয় এটা আপুনি মেইলৰ থ্ৰু কৰিব লাগিব কেনেকৈ আপুনি মেইলৰ থ্ৰু এপ্লিকেশন কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওৰ লাষ্টত প্ৰভাইড কৰিম অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি startup.assam.gov.in বুলি সাৰ্চ কৰে তেতিয়াহলে আপুনি আসাম ষ্টাৰ্টআপৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চাই লওক ম্যানেজিং ডাইৰেক্টৰ পোষ্ট আছে যত নাম্বাৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন কি লাগিব মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তো এডুকেশনাল কোৱালিফিকেশন বিচাৰ আছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন বিজনেস এডমিনিষ্ট্ৰেচন ফাইনান্স বা অপাৰেশন বা ৰিলেটেড তেনেকুৱা ফিল্ডৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 15 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব এজ এ লিডাৰশিপ ৰোলত তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এজ লিমিট বিচাৰিছে 35 ৰ পৰা 50 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 30 ৰ পৰা 40 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব স্যালাৰিটো নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ মেনেজাৰ প্ৰগ্ৰাম ডেলিভাৰীৰ কাৰণে আছে পোষ্ট যত নাম্বাৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন বিজনেস এডমিনিষ্ট্ৰেচনত কৰিছে অৰ ইকুইভ্যালেন্ট ডিসিপ্লিনৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম 8 to আপুনি 12 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব আপোনাৰ ইকোসিস্টেমত তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে এজ লিমিট বিচাৰিছে 35 ৰ পৰা 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি এটা আপুনি ৰিসিভ কৰিব 24 ৰ পৰা 30 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ মেনেজাৰ ষ্টুডেন্ট এণ্ড এমএসএমই ইনকিউবেশনৰ আছে যত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন ম্যানেজমেন্ট এডুকেশন সোশিয়াল ম্যানেজমেন্ট বা এন্টাৰপ্ৰেনিয়ৰশিপত কৰিছে তেতিয়াহলে আপুনি এটা পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু তাতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 8 to 12 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এজ লিমিট বিচাৰিছে 35 ৰ পৰা 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 24 ৰ পৰা 30 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ মেনেজাৰ যেটো ইনভেষ্টমেন্টৰ কাৰণে হ'ব যত বিচাৰিছে নাম্বাৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ব্যাচেলাৰ্ছ ডিগ্ৰী ইন ফাইনান্স একাউন্টিং বিজনেছত কৰিছে বা এমবিএ কৰিছে আপুনি ফাইনান্সত সিএ কৰিছে বা সিএফএ কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে 7 ৰ পৰা 10 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপোনাৰ এজ লিমিট বিচাৰিছে 35 ৰ পৰা 45 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 24 ৰ পৰা 30 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ মেনেজাৰ যেটো পাৰ্টনাৰশিপৰ কাৰণে হ'ব ইকো সিস্টেম যেটো আছে আউটৰিচৰ কাৰণে হ'ব যত নাম্বাৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন পাব্লিক পলিসি বিজনেস বা কমিউনিকেশন বা সিএসআৰ বা স্ট্ৰ্যাটেজিক্যাল ম্যানেজমেন্টত আপুনি কৰিছে কোৰ্স তেতিয়াহলে আপুনি এলিজিবল হ'ব এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 8 to 12 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব এজ লিমিট বিচাৰিছে 35 ৰ পৰা 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো স্যালাৰি হয় এটা আপুনি 24 ৰ পৰা 30 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ এক্সিকিউটিভ যত একাউন্টেন্ট যত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু কোৱালিফিকেশন বিচাৰিছে যদি আপুনি সিএ কৰিছে আইসিডব্লিউ কৰিছে এমকম কৰিছে বা বিকম কৰিছে বা এমবিএ যদি আপুনি কৰিছে ফাইনান্সত তেতিয়াহলে আপুনি পোষ্টখিনিত এলিজিবল হ'ব স্কিল বিচাৰিছে আপুনি একাউন্টিং সফটওয়্যাৰ যেনেকৈ টেলি সেপত আপুনি এক্সপেৰিয়েন্স থাকিব লাগিব এক্সেল পাৱাৰ বিএত আপোনাৰ নলেজ থাকিব লাগিব স্কিলটো থাকিব লাগিব
এজ লিমিট আপ টু আপুনি 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 6 ৰ পৰা 9 লাখ পাৰ ইয়াৰ আপুনি ৰিসিভ কৰিব এতে যেটো কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰ নহয় যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি এপ্লাই কৰিব পাৰিব এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস হয় আপুনি মেইলৰ থ্ৰু কৰিব লাগিব স্টেপ কিনে চাইলা ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনে এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব অফিচিয়েল নোটিফিকেশনৰ লগতে আৰু তাৰ পৰা আপুনি ফিল আপ কৰিব লাগিব এপ্লিকেশন যেটো ফৰমেট দি আছে এটো হিচাপত আপুনি ফিল আপ কৰি লব লগতে আপুনি এটাচ কৰিব লাগিব কভাৰ লেটাৰ মানে আপুনি ডকুমেন্টস লগতে এটাচ কৰিব লগতে আপুনি আপডেট কৰিব লাগিব সিভি টো আপোনাৰ সিভি এটা লাগিব লগতে আপোনাৰ ডকুমেন্টস খিনি ৰেডি কৰিব আৰু তাতে আপুনি সেলফ এটাচ কৰিব লাগিব এজ লিমিট এডুকেশনাল এণ্ড এক্সপেৰিয়েন্স ৰিলেটেড যিখিনি ডকুমেন্টস আপোনাৰ তাত আছে এখানে আপুনি এটাচ কৰিব আৰু এটা ফাইল বনাব যদি আপুনি কোনো ধৰণৰ ওয়ার্কিং কৰি কোনো কাম কৰি আছিল তেতিয়াহলে তাৰ কাৰণে আপুনি এনওসি দিব লাগিব এখানে এটা ফাইল বনাব আপুনি ফাইল বনাই কিনে আপুনি এটো মেইল আইডিত সেন্ড কৰি দিব লাগিব এটো মেইল আইডি আপুনি নোট কৰি ল'ব পাৰে আৰু আপুনি যদি মেইল আইডিটো এপ্লাই কৰিব তাতে যেটো সাবজেক্ট লাইন দিয়া থাকে তাতে আপুনি লিখি দিব লাগিব আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এটা পোষ্ট লিখি দিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে লাষ্ট সাবমিশন হয় 27 নৱেম্বৰ 2025 লগিনে লাষ্ট আপোনাৰ এপ্লিকেশনটা আপুনি সাবমিট কৰিব পাৰিব তো মেইলত লিখোতে আপুনি এটা বস্তু মানে মনত ৰাখিব আপোনাৰ যেটো সাবজেক্ট লাইন হয় তাতে পোষ্টটো লিখিব লাগিব লগতে লাষ্ট ডেটটো মনত ৰাখিব 27 নৱেম্বৰ 2025 লগিনে আপুনি লাষ্ট সাবমিট কৰিব পাৰে ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ইমেইল আইডিটো নোট কৰি ল'ব পাৰে এণ্ড যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে মই আপোনাক প্ৰভাইড কৰি দিম আপুনি এইটো ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিব পাৰিব এইটো ভিডিওৰ ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো